হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এ নিউ এনাডাৰ ব্লগছ। মোৰ চেনেল আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 15 আগষ্ট 1947 চনৰ। আজিৰ এই 15 আগষ্টৰ দিনটোতে আমি স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু যিসকল শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত আমি এই স্বাধীনতা পাইছিলোঁ, সেই শ্বহীদসকলক আজি এই 15 আগষ্টৰ দিনটোতে মোৰ তৰফৰ পৰা জনাইছোঁ সশ্ৰদ্ধ প্ৰণাম। তো তেওঁলোকৰ কাৰণে আজি হয়তো আমি এনেকৈ এখন স্বাধীন ভাৰতত জীয়াই থাকিবলৈ সক্ষম হৈছোঁ। তো যি হওক, এতিয়া বৰ্তমান আজি যিটো 15 আগষ্ট, তো মই আজি কি কৰিম সকলোবিলাক দেখাবৰ চেষ্টা কৰিম আপোনালোকক। আৰু গাইজ, এয়া মই প্ৰথমতে আহিছোঁ এয়া নেমকেন ইনষ্টিটিউশ্যন, কাৰণ ইয়াতে এতিয়া আৰম্ভ হ'ব পতাকা উত্তোলন কাৰ্যসূচী। আৰু এয়া প্ৰথমতে চিকিউৰিটি গাৰ্ডৰ দ্বাৰা পৰিৱেশন পেৰেড অনুষ্ঠান। আৰু এই কাৰ্যসূচীখিনি একেবাৰে চিম্পুলভাৱে কৰা হৈছে, কাৰণ মানে কি বহুত ৰ'দ দি আছে আৰু ইয়াত মানে কি সকলোৱেতো ইমান নাজানে, গতিকে বহুত চিম্পুলভাৱে কাৰ্যসূচীখিনি ৰূপায়ণ কৰা হৈছে। আৰু ইয়াৰ পাছতে আছে পতাকা উত্তোলন কাৰ্যসূচী। আৰু এয়া নেমকেয়াৰ ইনষ্টিটিউটৰ প্ৰিন্সিপাল, ফাৰ্মাচী ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল ছাৰ আৰু নাৰ্ছিং ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল মেম আহিছে। তেওঁলোকে পতাকা উত্তোলন কৰিব ইয়াতে। পতাকা উত্তোলনৰ পাছতে আমাৰ জাতীয় সংগীত ৰাষ্ট্ৰীয় সংগীত বাজি উঠিব। তো অকণমান ৰাষ্ট্ৰীয় সংগীতটো শুনক। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उज्जल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। আৰু এনেকৈয়ে আজি ৰাষ্ট্ৰীয় সংগীতৰ যি প্ৰগ্ৰেম এয়া শেষ হ'ল এতিয়া। তো এতিয়া ইয়াৰ পৰা মই আৰু বেলেগ ঠাইত যাম। ক'ত যাই আছোঁ গম পাব আপোনালোকে। তো বলক গাইজ, পতাকা উত্তোলন কৰি আহিলোঁ নেমকেয়াৰত। তো এতিয়া আহিছোঁ গাঁৱৰ এই নামঘৰ, আমাৰ গাঁৱৰ নামঘৰত আহিছোঁ। আৰু নামঘৰত আছে আজি আমাৰ এটা প্ৰীতি ভোজ। তো এই প্ৰীতি ভোজত আহিছোঁ এতিয়া, আৰু খাদ্য বনাই আছে। তো কি বনাইছে বলক চাওঁ। এইভাগে আমাৰ পানী আৰু এইভাগে তাতে কি বনাবি ভাত? এতিয়া আগে মাংস নবনাবি, পানীটো গৰম কৰি থৈ দিছোঁ, ভাতৰ হ'ব। নহয় নহয়, দালিটো তাতে পাব লাগছে। দালিটো নহয়, বাল্টিঙত থৈ পেলাই চব মাৰিব পাৰিলে গম পাইছা। এই পানীটো গৰম কৰিছোঁ, দালি বহি আছে। হ'ব ছাগলীৰ মাংস, ছাগলীৰ মাংস। তাৰপিছত এইফালে এইবিলাক ছাগলী মাংস গোটেই ছাগলী মাংস বনাওঁ। আৰু এইফালে নামঘৰৰ ভিতৰত চলি আছে পূৰা গানৰ আখৰা চলি আছে, মানে পূৰা গান গাই আছে আমাৰ পল্লৱ বাই, মুকুট, তাৰপিছত ৰিংকু, গোটেইবিলাকে পূৰা ফুল এনজয় কৰি আছে গান বাজানা কৰি। আমাৰ মাংস কালাৰ চাক না, কি মজা কালাৰ উঠিছে মাংসৰ, একদম ধুনীয়া। ভাতো মোটামুটি ভাতো হ'ল বনাই আছে আমাৰ প্ৰমোদ দাই। এটা প্ৰমোদ দা এইফালে চলি আছে পুৰা প্ৰগ্ৰেম। খানা খাই যাওঁতে চাওক বৰষুণ, ধাৰাসাৰ বৰষুণ দিছে একদম, একো শুনাই নাপায় বৰষুণৰ কোবত। আৰু আমাৰ পুৰা খানা খোৱা মানুহ পুৰা নামঘৰৰ ভিতৰত হৈ আছে। আৰু মই
আৰু বৰ্তমান ভাত আঞ্জা হৈ গ'ল আৰু সকলোৱে খাবলৈ বহিছে, কিছু ৰাজীৱতে বহিছে, গোটেইবিলাকে এতিয়া ভাত খাব লৈছে। তো এইটো এটা 15 আগষ্ট বুলি আমাৰ চিম্পুল ভিডিঅ' আছিলে। তো এই ভিডিঅ'টো আপোনালোক কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ বাই।